26 নিৰ্বাচনৰ পূৰ্বে চৰকাৰে যি এখন নাটক মঞ্চস্থ কৰি আছে প্ৰদৰ্শন কৰি আছে সেই নাটকখনত মহাচন্ন হৈ সকলো পাহৰি প্ৰচণ্ড আত্মসন্তুষ্টিত ভোগা ভক্তসকলক দুটামান কথা সুধিব খুজিছোঁ কথা মানে আপোনালোকে খং নকৰিব কথাটো প্ৰথমতে শুনক তাৰপিছত যিমান মন যায় গালি দিব আমি মানি ল'ম কেৱল কথাখিনি শুনি লওক আসলতে কি হ'বলৈ গৈ আছে মন কৰক শেহতীয়াভাৱে বসুন্ধৰা ৩-০ৰ কাৰণে যি আপোনাৰ জাননী প্ৰেৰণ কৰাইছে জাৰি কৰা হৈছে তাত স্পষ্টভাৱে উল্লেখ কৰিছে যে ৰাজ্যত চৰকাৰী মাটিসমূহত থকা বিদ্যালয়ে হওক বা মন্দিৰে হওক নামঘৰে হওক বিভিন্ন ক্লাবেই হওক বা স্বেচ্ছাসেৱী অনুষ্ঠানৰ কাৰ্যালয়ে হওক সেই সকলক ভূমিপট্টা প্ৰদান কৰিব আৰু তাৰ বিনিময়ত চৰকাৰক দিব লাগিব প্ৰতি বিঘা মাটিত ২.৫ লাখ টকা এতিয়া কওক এই যে চৰকাৰী ভূমিত যে বিদ্যালয়বিলাক আছে তাৰ বিনিময়ত কিয় চৰকাৰক আকৌ টকা দিব লাগে এইখিনি চৰকাৰৰ সম্পদ নহয় নেকি মানে কি চৰকাৰৰ লক্ষ্য কি মানে চৰকাৰৰ হাতত এতিয়া ৰাজহ আহৰণৰ কোনো উপায় নাই নেকি যতে ততে যেনেকৈ তেনেকৈ যধে মধে সুযোগ সুবিধা পালেই কেৱল ৰাজহ লাগে এই অৱস্থাটো কিয় সৃষ্টি হ'ল এনেকুৱা এটা পৰিৱেশৰ ইয়াৰ উত্তৰ কোনোবাই অন্তত দিয়ক কথাটো নিজে চিন্তা কৰক চৰকাৰী ভূমিত থকা ৰাজহুৱা সম্পদবোৰক ভূমিপট্টা দিয়াৰ কাৰণে মেদিপট্টা দিয়াৰ কাৰণে চৰকাৰক ২.৫ লাখ টকা কিয় দিব লাগে আৰু মন কৰিব বহুতো শিক্ষানুষ্ঠানত ১ বিঘাতকৈ বেছি মাটি আছে ৫ বিঘা ৬ বিঘা ১০ বিঘালৈকে আছে তাতকৈ বেছিও থাকিব পাৰে হয়তো কিছুমান অনুষ্ঠানত তেওঁলোকে কিমান টকা দিব লাগিব এই টকাবোৰ ক'ৰ পৰা দিব এই টকাবোৰ শিক্ষকৰ পৰা তুলি দিব নে ৰাইজৰ পৰা তুলি দিব নে ক'ৰ পৰা দিব উৎস কি চৰকাৰতো নিদিয়ে চৰকাৰক দিব লাগিব কথাবোৰ চিন্তা কৰক কোনফালে গৈ আছে আমাৰ অৱস্থা আন এটা বিষয় হ'ল অসমৰ এতিয়া বেছিভাগ লোকেই ভয়ত থাকে তেওঁলোকে কথা ক'বলৈ ভয় কৰে কাম কৰিবলৈ ভয় কৰে ৰাজহুৱাভাৱে কিবা এটা ৰাজহুৱা বিষয় উপস্থাপন কৰিবলৈ ভয় কৰে কি জানি এইখন চৰকাৰে তেওঁলোকৰ ওপৰত প্ৰতিশোধ পৰায়ণ চৰকাৰখনক ইমানেই ভয় কৰে কোনো এটা ৰাজহুৱা বিষয়ত একাংশ মানে চাকৰিয়াল লোকসকল যিসকলে চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি কৰি আছে তাৰে ৯৯% চাকৰিয়ালেই আনুষ্ঠানিকভাৱে সঁচা কথাবোৰ ক'বলৈ ভয় কৰা আৰম্ভ কৰিছে মানে কি আমাৰ বাক স্বাধীনতা নোহোৱা হৈ গ'ল মানে দমনমূলক শাসনৰ বাবে মানুহে ভয় খোৱা হ'ল এতিয়া এটা একদম সৰু উদাহৰণ দিছোঁ কেইদিনমান আগতে মোৰ দাদা এজনে এটা ভিডিঅ' আপলোড কৰিছিল ফেচবুকত মানে তেখেতে স্কুলখন সাৰি পুচি চাফ চিকুণ কৰি আছিল মই সুধিলোঁ কিয় কৰা হ'ল তেখেতে ক'লে আজি বহু বছৰ ধৰি মানে বিদ্যালয়সমূহত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাই নতুনকৈ নিয়োগ কৰা নাই তেতিয়া মই ক'লো ঠিক আছে দাদা এই বিষয়টো আমি চৰকাৰক অৱগত কৰোঁ শিক্ষা বিভাগক অৱগত কৰোঁ এনেকৈ চলিছে শিক্ষা বিভাগ তেখেতে এনেকুৱা ভয় খাইছিল লগে লগে ফেচবুকৰ পৰা সেই ভিডিঅ'টো ডিলিট কৰিছিল দাদাজনে আমাক কৈছিল একদম নকৰিবা এই কাৰণে নকৰিবা মই ভাল ভাবিয়ে দিছোঁ কোনোবাই এইটো বেয়া ভাবে ল'ব হয়তো IAS অফিচৰ পৰা মোক ফোন কৰিব কিয় তুমি আপলোড কৰিবলগীয়া হ'ল এইবিলাক কথা কি এই ধৰণে জবাবদিহি কৰিব হয়তো শাস্তিমূলক ব্যৱস্থাও ল'ব পাৰে মোৰ ওপৰত এনেকৈ চলি আছে বৰ্তমান অসমৰ বিভিন্ন বিভাগীয় ব্যৱস্থাসমূহ গতিকে প্ৰিয় দৰ্শকসকল আপোনালোকে ভাবক আৰু ভক্তসকল আপোনালোকেও কওক এই পৰিৱেশটো কিয় সৃষ্টি হ'ল কিহৰ বাবে এনেকৈ এক অজান আশংকা অজান ভয়ে একাংশ লোকক হেঁচি ধৰিছে কিয় সঁচা কথাবোৰ মুকলিকৈ ক'বলৈ ভয় কৰা হৈছে গতিকে ইয়াৰ কাৰণবোৰ নিজেই বিশ্লেষণ কৰক আৰু কথাবোৰ ভাবক আৰু সিদ্ধান্তবোৰ নিজেই গ্ৰহণ কৰক কি কৰা উচিত কি কৰিলে আমাৰ কাৰণে ভাল হ'ব জাতিটোৰ কাৰণে ভাল হ'ব আৰু এই যে ৰাজনৈতিক নেতৃত্ব দিয়া আমাৰ নেতাসকল কিমান বদমাছ কিমান ধুৰন্ধৰ চাওক AGPৰ কথা কি ক'ব কংগ্ৰেছৰ কথা কি ক'ব আপোনাৰ BJPৰ কথা কি ক'ব প্ৰতিটো দলৰে বেছিভাগ ৰাজনৈতিক নেতা চূড়ান্ত সুবিধাবাদী ধুৰন্ধৰ বদমাছ উদাহৰণ দিছোঁ আপোনাৰ অসম গণ পৰিষদ এওঁলোকতো একদম শেষ বাকী কংগ্ৰেছ বা BJPক অকণমান কনচিডাৰ কৰিব পাৰিলেও এওঁলোকতো মুঠে নোৱাৰি এওঁলোকতো আঞ্চলিক দল এওঁলোকে ইমান বদমাছ ইমান ধুৰন্ধৰ ইমান লম্পট এওঁলোকে ক্ষমতাৰ কাৰণে নিজৰ মাককো বিক্ৰী কৰিব পাৰে এনেকুৱা এটা পৰ্যায়ত উপনীত হৈছে ক্ষমতাই অন্ধ কৰি পেলাইছে এওঁলোকক ক্ষমতাই মাতাল কৰি পেলাইছে এওঁলোকক ইয়াৰ অন্যতম উদাহৰণ হ'ল শেহতীয়াভাৱে বঙাইগাঁও জিলা পৰিষদত এই অসম গণ পৰিষদে কংগ্ৰেছৰ লগত লগ লাগি জিলা পৰিষদ গঠন কৰিছে গতিকে চিন্তা কৰক এওঁলোকে কি কৰিব নোৱাৰিব কিবা কাৰণত যদি প্ৰয়োজন হয় ক্ষমতাৰ স্বাৰ্থত তেওঁলোকৰ আমবাৰীত থকা কাৰ্যালয়টো
কাৰোবাৰ ওচৰত বন্ধকত থ'ব লাগে বা কাৰোবাৰ ওচৰত বিক্ৰী কৰি দিব লাগে, এওঁলোকে বিক্ৰী কৰি দিব। মই অসম গণ পৰিষদৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক দোষ দিব খোজা নাই। যিসকল নেতা অতুল, কেশৱ, ফণী, বীৰেন, এওঁলোক ইমান বদমাছ, ইমান ধুৰন্ধৰ, ইমান ক্ষমতা লিপচু, ইমান মাতাল হৈ গৈছে ক্ষমতাত থেকে, এওঁলোকে যিকোনো পৰ্যায়লৈ যাব পাৰে, যিকোনো স্তৰত উপনীত হ'ব পাৰে, এওঁলোকে প্ৰয়োজনত সকলোবোৰ কামেই কৰিব পাৰে। আৰু তাৰ দেখ ফলাফল মই ক'লোৱে নহয়, বঙাইগাঁও। গতিকে কথাবোৰ মন কৰক, এওঁলোকে কি কৰি আছে, আমাৰ অসমীয়া জাতিটোক কেনেকৈ এওঁলোকে নেতৃত্ব দি আছে বা সামগ্ৰিকভাৱে অসমীয়াৰ উন্নতিৰ কাৰণে এওঁলোকে কি কৰি আছে, কথাবোৰ নিজেই চিন্তা কৰক। ধন্যবাদ।